শাহপুৰ ৰাজঘাটত শ্ৰী শ্ৰী মনসা আৰু অষ্টনাগ পূজাৰ ৰূপালী জয়ন্তী। কুমাৰী সেৱা স্মৃতি গ্ৰন্থ উন্মোচন। পশ্চিম নলবাৰীৰ শাহপুৰ ৰাজঘাটৰ সাৰ্বজনীন শ্ৰী শ্ৰী মনসা মন্দিৰ প্ৰাংগণত সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চলি আছে 25 সংখ্যক শ্ৰী শ্ৰী মনসা আৰু অষ্টনাগ পূজাৰ ৰূপালী জয়ন্তী। মঙলবাৰে পুৱা ওজাপালেৰ বন্দনাৰে পূজাৰ কাম আৰম্ভ হয়। পূজাৰ বাবে কুমাৰীৰ দ্বাৰা পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু এক আধ্যাত্মিক পৰিৱেশত 9 গৰাকী কুমাৰী বালিকাক সেৱা শুশ্ৰূষা কৰা হয়। কুমাৰীসকলক পুৰোহিতৰ মাংগলিক কাৰ্যৰ মাজেৰে সেৱা আগবঢ়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মাকনি বৰ্মনে। উপস্থিত থাকে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী। ইয়াৰ পিছতে পূজাৰ ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ নিবদ্ধকাৰ ঋষিকেশ গোস্বামীয়ে। স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি বিশিষ্ট শিল্পী উমেশ দত্তৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী আৰু ধৰ্মালোচনা সভাত ডক্টৰ নিৰঞ্জন কলিতা, ডক্টৰ দিনমণি ভাগৱতী, সমাজকৰ্মী জ্যোতিৰ্ময় শৰ্মা, জিতেন্দ্ৰ নাথ শৰ্মা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মজিবুৰ ৰহমান উপস্থিত থাকি ভাষণ প্ৰদান কৰে। বুধবাৰে নিশা বিশেষ সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিব পূজাৰ ৰূপালী জয়ন্তীৰ। ধন্যবাদ। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। শাহপুৰ ৰাজঘাট সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা অষ্টনাগ পূজা 2001 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে চলি আছে। বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে এইবেলি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিবলৈ লৈছোঁ। যোৱাকালিৰ পৰা আমাৰ পূজা আৰম্ভ হৈছে। 10 তাৰিখৰ পৰা 19 তাৰিখলৈ আমাৰ মেলা আছে, বাণিজ্য মেলা, আৰু যোৱাকালি একনৃত্য প্ৰতিযোগিতা আছিল। আজি আমাৰ কুমাৰী সেৱা অনুষ্ঠান আৰম্ভ হৈছে, পূজা ভাগ চলি আছে আৰু খন্তেক সময়ৰ পাছতে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। ইতিমধ্যে উন্মোচকসকল আহি পাইছে। আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰাক্তন উপদেষ্টা ঋষিকেশ গোস্বামী ডাঙৰীয়াও আহি পাইছে, আমাৰ মাজত উপস্থিত হৈছে। আমাৰ জ্যোতিৰ্ময় শৰ্মা, বিভিন্ন গুণী জ্ঞানী ব্যক্তি আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, প্ৰতি বছৰে ভক্তসকলে ইয়াত আহক, এইবেলিও আহিছে। গতিকে আপোনালোকৰ জৰিয়তে আমি সহায় সহযোগ কামনা কৰিছোঁ। আপোনালোকৰ জৰিয়তে সমূহ ভক্তপ্ৰাণ ৰাইজক মই আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা যাচিছোঁ। এই শাহপুৰ ৰাজঘাট সাৰ্বজনীন মা মনসা আৰু অষ্টনাগ পূজা এইবেলি 25 বছৰত ভৰি দিছে আৰু ইয়াৰ লগত সংগতি দেখি আমি ৰূপালী জয়ন্তী উৎসৱটি পালন কৰাৰ আয়োজন কৰিছিলোঁ আৰু সেই ওপৰতে যোৱাকালি ৰূপালী জয়ন্তী উৎসৱ উদ্বোধন কৰিলে আমাৰ স্থানীয় বিধায়ক আৰু নৃত্য প্ৰতিযোগিতাৰে যোৱাকালি সামৰণি পৰিছিল। আজি আমাৰ পূজা ভাগ আৰম্ভ হৈছে। কুমাৰী সেৱা অনুষ্ঠান এইমাত্ৰ শেষ হৈ গ'ল আৰু এতিয়া স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব। ইতিমধ্যে উন্মোচকসকলে আহি পাইছে আৰু গধূলিলৈকে বৈজয়ন্তী নাট্যালয়ৰ নাগাৰা নাম পৰিৱেশন হ'ব আৰু অহাকালি আমি সাংস্কৃতিক অনুষ্ঠানেৰে এই ৰূপালী জয়ন্তী উৎসৱটি সামৰণি কৰিম। আৰু ইতিমধ্যে আমাৰ 9 জুলাইৰ পৰা বাণিজ্য মেলা আৰম্ভ হৈছে 20 জুলাইলৈকে। 9জনী থাকে। প্ৰতি বছৰে সেৱা পানী তোলা অনুষ্ঠানটো কৰা যায় আৰু তেখেতসকলক সেৱা আগবঢ়োৱা যায় ভক্তবান ৰাইজৰ দ্বাৰা আৰু পূজা কৰা যায়। পূজা কৰা নাযায়, আচলতে সেৱা কৰা যায়, কুমাৰী সেৱা কৰা যায়। গতিকে আমি আপোনালোকৰ জৰিয়তে ভক্তবান ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। সামতৰ পৰা ৰাজেন বৈশ্যৰ ৰিপোৰ্ট, অসম টাইম।